নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আগন্তুক নতুন বৰ্ষত আপোনাৰ ৰাশিৰ ভাগ্য কেনেকুৱা হ'ব? 12 ৰাশিৰ ভিতৰত কোন কোন ৰাশিয়ে আগন্তুক নতুন বৰ্ষটিত কেনেকৈ সফলতা আনিব পাৰিব? জ্যোতিষশাস্ত্ৰ অনুসৰি অসমীয়া নতুন বছৰত কোন ৰাশিৰ ক্ষেত্ৰত কেনেকৈ পাৰ হ'ব? প্ৰতি ৰাশিৰ ভাগ্য, কৰ্মসংস্থাপন, ব্যৱসায়, শিক্ষা, স্বাস্থ্যৰ উন্নতি আদিৰ ক্ষেত্ৰত গ্ৰহৰ শুভ অশুভ প্ৰভাৱ কেনেধৰণৰ থাকিব? আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম নতুন বৰ্ষত 12 ৰাশিৰ ভাগ্য 1 বহাগৰ পৰা বছৰৰ শেষ মাহ চ'ত মাহৰ সংক্ৰান্তিলৈকে কেনেধৰণৰ উন্নতি হ'ব বা কেনেধৰণৰ বিপদ বিঘিনিৰ সন্মুখীন হ'ব লাগিব প্ৰতিটো ৰাশিৰ ব্যক্তিসকলে। কোন গ্ৰহৰ প্ৰভাৱ কেনেকুৱা হ'ব, গ্ৰহৰ অশুভ প্ৰভাৱত কি প্ৰতিকাৰ কৰি তেওঁলোকে অশুভ প্ৰভাৱ আঁতৰ কৰিব পাৰিব তাৰ বিষয়েও জানিব পাৰিব আজিৰ ভিডিঅ'ৰ জৰিয়তে। আপুনি যদি আগন্তুক নতুন বৰ্ষত আপোনাৰ ভাগ্যৰ উন্নতি, কৰ্মসংস্থাপন, স্বাস্থ্য, শিক্ষা, বিবাহ, পাৰিবাৰিক সুখ শান্তি, ব্যৱসায় বাণিজ্যত উন্নতিৰ বিষয়ে জানিব বিচাৰে, তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি লাগতিয়াল ভিডিঅ'। কাৰণ আজিৰ ভিডিঅ'ত অসমীয়া নতুন বৰ্ষৰ 12 ৰাশিৰ প্ৰতিটো ৰাশিৰ ঘটিবলগীয়া সমস্যা, বিপদ বিঘিনি, উন্নতি, সুখ দুখৰ কথা জনাবলৈ আমি চেষ্টা কৰিম। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিটো ৰাশিৰ বাবে, প্ৰতিগৰাকী ব্যক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। জ্যোতিষশাস্ত্ৰৰ ওপৰত যদি আপোনাৰ বিশ্বাস আছে, নতুন বছৰটোত নিজৰ ভাগ্য ভৱিষ্যত জানিব বিচাৰে, তেনে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। অসমীয়া নতুন বছৰত 100% উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক আগন্তুক নতুন বৰ্ষত আপোনাৰ ভাগ্য, কৰ্ম, শিক্ষা, স্বাস্থ্য গ্ৰহৰ প্ৰভাৱ কেনেধৰণৰ হ'ব আৰু গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ কৰি কেনেকৈ উন্নতি আনিব পাৰিব। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম শ্ৰী গণেশায় নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। জ্যোতিষশাস্ত্ৰ অনুসৰি ৰাশিচক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ ব্যক্তিসকল, যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰ অ আৰু লৰে আৰম্ভণি হয়, তেওঁলোক মেষ ৰাশিৰ ব্যক্তি হয়। এইসকলৰ ক্ষেত্ৰত নতুন বৰ্ষটিত সকলোৰে পৰা মৰম ভাল পোৱা সহজতেই জয় কৰিব পাৰিব। ধন টকা পইচাৰ ক্ষেত্ৰত এই বছৰত বিশেষ বেয়া নহয়। ব্যৱসায় বাণিজ্যত আন বছৰকেইটাৰ তুলনাত এই বছৰত কিছু উন্নত দেখা গৈছে। শিক্ষাৰ ক্ষেত্ৰত শুভ যদিও প্ৰতিবন্ধকতা আছে। শিক্ষাৰ দিশত বিশেষকৈ শত্ৰুৰ দ্বাৰা শিক্ষাৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে। ওপৰৰ ব্যক্তিৰ পৰা কিছু হেঁচা পাব পাৰে। গুৰুৰ স্থান সঠিক হোৱাৰ বাবে সকলো বাধা নেওচি শেষত জয় আপোনাৰে হ'ব। চাকৰি বাকৰিৰ ক্ষেত্ৰত শুভ সংযোগ আছে, চেষ্টা কৰিলে ফল পাবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত হিচাপ নকৰাৰ বাবে বাৰে বাৰে ভুল হ'ব পাৰে। বিবাহিত জীৱনত সুখ হ'ব। শৰীৰ মোটামুটি ভালেই থাকিব যদিও পিত্তজনিত ৰোগত আক্ৰান্ত হৈ কিছু কষ্ট পাব পাৰে আগন্তুক বৰ্ষটিত। অৱশ্যে খাদ্যৰ ক্ষেত্ৰত কিছু সাৱধান হ'লে সুফল নিশ্চয় পাব। ইয়াৰ পিছৰ ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকল হৈছে যিসকলৰ নামৰ প্ৰথম আখৰটো হচৌ ব হচৈৰে আৰম্ভণি হয়, তেওঁলোক বৃষ ৰাশিৰ ব্যক্তি। নতুন বৰ্ষত আপুনি কামৰ সফলতা পূৰাই পাব। ব্যৱসায় বাণিজ্যত মোটামুটি ভাল হ'ব। লগৰ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা আপুনি সহায় পাব পাৰে। বহু গুণী জ্ঞানী ব্যক্তিৰ লগত আপোনাৰ সম্পৰ্ক স্থাপন হোৱাৰ সুযোগ পাব এই নতুন বৰ্ষটিত। শিক্ষাত যথেষ্ট সুযোগ আহিব। জাতক পৰিশ্ৰমী হয় এই ৰাশিৰ ব্যক্তিসকল। অপৰিসীম ধৈৰ্যশীল যদিও আগন্তুক দিনত অৰ্থাৎ নতুন বৰ্ষত আপুনি মাজে মাজে ব্যৰ্থতা আৰু হতাশাত ভুগিবলগীয়া হ'ব পাৰে। প্ৰেমত বাধাৰ সন্মুখীন হ'ব পাৰে আপুনি এই বৰ্ষটিত। দাম্পত্য জীৱন কিন্তু সুখৰ হ'ব। আৰ্থিক দিশত কোনো ক্ষেত্ৰতে অসুবিধা নাপায় যদিও বহুত ধন টকা পইচাৰ গৰাকী হ'ব নোৱাৰে যদিও এই বছৰটিত আপুনি কাৰো ওচৰত হাত পাতিবলগীয়া নহয়। শিল্পী, লেখক, অভিনয়ৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকে যথেষ্ট সুযোগ সুবিধা পাব। তেওঁলোকে নিজৰ সফলতা আনিব পাৰিব এই বৰ্ষটিত। চাকৰিৰ ক্ষেত্ৰত ফলাফল ভাল পাব যদিও এই বৰ্ষত আপুনি কৰ্মক্ষেত্ৰত পদে পদে বাধা পাব পাৰে আৰু আপুনি নিজৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে সদায় যদি সতৰ্ক হৈ থাকিব পাৰে তেনে ঠগ প্ৰবঞ্চকৰ পৰা আপুনি বাচি থাকিব পাৰিব আৰু আপোনাৰ উন্নতি আনিব পাৰিব। ইয়াৰ পিছৰ ৰাশি অৰ্থাৎ 3 নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ক, দ্বিতীয়া ছ, ঘৰে আৰম্ভণি হয়, তেওঁলোক মিথুন ৰাশিৰ ব্যক্তি হয়।
এওঁলোকৰ চৰিত্ৰৰ বৈশিষ্ট্য হৈছে সদায় নিজে নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে। এই ৰাশিৰ ব্যক্তিসকলে আনৰ ওপৰত কেতিয়াও আশা নকৰে, এওঁলোকে আনৰ ওপৰত কম আশা কৰে। নিজে উদাৰ হয়, লোকৰ দুখত দুখী হ'ব পাৰে আৰু লোকৰ বাবে এওঁলোকে যথেষ্ট কাম কৰিব পাৰে। জাতকৰ বিদেশ ভ্ৰমণৰ যোগ আছে এই বৰ্ষটিত। আপুনি যদি মিথুন ৰাশিৰ ব্যক্তি হয় তেনে আপোনাৰ ক্ষেত্ৰত বিদেশ ভ্ৰমণৰ সুযোগ আহিব পাৰে বা আপুনি দূৰণিকৈ যোৱাৰ সুযোগ সুবিধা পাব পাৰে। এই বছৰত কোনো দিনেই কাৰো ওচৰত আপুনি হাত পাতিবলগীয়া নহয়, কাৰণ নিজে আৰ্থিক দিশত টনকিয়াল হৈ থাকিব। এই বছৰত লটাৰীৰ জৰিয়তে বহু অৰ্থৰ গৰাকী হ'ব পাৰে আপুনি। গাড়ী মটৰ সা সম্পদৰ যোগ আছে আপোনাৰ ক্ষেত্ৰত। বিশেষ সুবিধাৰ জৰিয়তে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় বাণিজ্যত অসমীয়া নতুন বৰ্ষটিত অত্যন্ত লাভৱান হ'ব আপুনি। চাকৰিৰ যোগ আছে, কিন্তু আপোনাৰ আপোন মানুহৰ পৰা শত্ৰুতা বেছি পাব। বছৰৰ প্ৰথম দিনটোত যদি এগছি তিল তেলৰ চাকি শনিদেৱৰ বাবে জ্বলাব পাৰে তেনে শত্ৰুতা কিছু হ্ৰাস পাব। আপুনি শত্ৰুৰ পৰা তেতিয়া বাচি থাকিব পাৰিব। ইয়াৰ পিছৰ ৰাশিটো অৰ্থাৎ চতুৰ্থ ৰাশিটো হৈছে কৰ্কট ৰাশি। মধনীয়া ড আৰু হৰে যি ব্যক্তিৰ নামৰ প্ৰথম আখৰ আৰম্ভণি হয় সেইসকল কৰ্কট ৰাশিৰ ব্যক্তি হয়। ভাগ্যৰ অন্বেষণত একাধিকবাৰ এইবাৰ আপুনি দূৰলৈ যাবলগীয়া হ'ব পাৰে। এই নতুন বৰ্ষটিত কোনো বৃহৎ প্ৰতিষ্ঠানত কৰ্মকৰ্তা হোৱাৰ সুযোগ আহিব পাৰে আপোনাৰ বাবে আৰু কৃষি কাৰ্যত যথেষ্ট উন্নতি আছে আগন্তুক দিনত। আনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব আপুনি। পৈতৃক সম্পত্তিৰ যোগ আছে, আপুনি পৈতৃক সম্পত্তি লাভ কৰিব পাৰে। জুলীয়া দ্ৰব্য, মাছ, কাগজ, কাপোৰ আদি ব্যৱসায়ত অধিক উন্নতি আনিব পাৰিব এই ৰাশিৰ ব্যক্তিসকলে। আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি আছে, অৰ্থাৎ কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হ'ব শিক্ষাত। যিসকলে APSC, IPS আদিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিছে সফলতা তেওঁলোকে নিশ্চিতভাৱে পাব আৰু চেষ্টা কৰিলে সকলো পৰীক্ষাতেই এই বছৰত এই ৰাশিৰ ব্যক্তিসকলে কৃতকাৰ্য হ'ব পাৰিব। প্ৰেমত বিশেষ শুভ নহয় এই ৰাশিৰ বাবে আগন্তুক নতুন বৰ্ষটিত। আশা ভংগ হ'ব পাৰে, তেওঁলোকৰ প্ৰেম বিচ্ছেদ হ'ব পাৰে। বিবাহিত জীৱনত সুখ পাব যদিও মাজে মাজে খুটখাট লাগি থাকিব। সন্তানৰ পৰা মনত কিছু কষ্ট পাব পাৰে। বিবাহৰ ক্ষেত্ৰত বিশেষ জটিলতা নাই যদিও টনা আজোৰা হ'ব পাৰে বিবাহৰ ক্ষেত্ৰত। ব্যৱসায়ৰ ক্ষেত্ৰত বছৰৰ আৰম্ভণিতে কিছু মন্থৰ হ'লেও ব্যৱসায় বছৰৰ মাজভাগৰ পৰা অতি উন্নতি হ'ব আৰু অতি লাভৱান হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকৰ স্বাস্থ্য ভালে থাকিব, কিন্তু মাজে মাজে চকুৰ ৰোগ হোৱাৰ সম্ভাৱনা আছে, বুকুৰ বিষ হ'ব পাৰে। ৰাশিচক্ৰৰ পঞ্চম ৰাশিটো হৈছে সিংহ ৰাশি। আপোনাৰ নামৰ প্ৰথম আখৰ যদি ম আৰু মধুনীয়া তৰে আৰম্ভণি হৈছে তেনে আপুনি সিংহ ৰাশিৰ ব্যক্তি। আপুনি কিন্তু এই বছৰত আত্মীয় কুটুম্বৰ পৰা সহায় সুবিধা নাপাব। বছৰৰ শেষৰ ফালে আপোনাৰ যথেষ্ট উন্নতি আছে। শিক্ষকতা বা কোচিং ক্লাছ, ঔষধ ব্যৱসায়, পশুপালনৰ ব্যৱসায়, চৰকাৰী চাকৰি, সামৰিক বিভাগত চাকৰি বহু উন্নতি আছে এই বছৰটোত। এই বছৰত আপোনাৰ জীৱনলৈ সৰু বৰ বহু সুবিধা আহিব পাৰে, কিন্তু সুবিধা যদি সৎ ব্যৱহাৰ নকৰে তেনে পাছত সুযোগ নাহিব পাৰে আপোনাৰ বাবে। সেয়েহে সুবিধা পালে কেতিয়াও নেৰিব, আপুনি সুবিধা গ্ৰহণ কৰিবই। চাকৰিৰ ক্ষেত্ৰত ওপৰলাৰ পৰা বেছি হেঁচা পাব পাৰে আৰু বিৰোধ ভাৱৰ সৃষ্টি হ'ব পাৰে আপোনাৰ মনত। সেয়েহে নিজক কণ্ট্ৰল কৰি চলিব লাগিব। এই বছৰত আপোনাৰ উন্নতি যথেষ্ট আছে যদিও আপোনাৰ ক্ষেত্ৰত কিছু বেমেজালিও আছে। সেই ক্ষেত্ৰত চাকৰি বজাই ৰাখিবলৈ আপুনি কিছু কষ্ট সহ্য কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত এই বছৰটোত আপোনাৰ বাবে বিশেষ ফলদায়ক নহয়। বিবাহিত জীৱনত সন্দেহৰ ভাৱ সৃষ্টি হ'ব পাৰে মনত। পত্নীৰ ওপৰত আপোনাৰ সন্দেহ আহিব পাৰে, যাৰ বাবে কোনোজনৰ বিবাহ বিচ্ছেদ পৰ্যন্তও হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপে কিছু কষ্ট দিব পাৰে। বাকী স্বাস্থ্য মোটামুটি ভালেই চলিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ যি ব্যক্তিসকল নামৰ প্ৰথম আখৰটো প, মধুনীয়া ঠ, দন্তীয়া থৰে আৰম্ভ হয় তেওঁলোক কন্যা ৰাশিৰ হয়। এই বছৰত আপুনি ব্যৱসায় বাণিজ্যত যথেষ্ট উন্নতি কৰিব পাৰিব। নতুন দিশ মুকলি হ'ব আপোনাৰ ব্যৱসায় বাণিজ্যৰ কাৰণে আৰু লাভৱান হ'ব পাৰিব। চাকৰিৰ ক্ষেত্ৰত কিছু জটিলতা আছে, কামৰ বোজা বাঢ়িব পাৰে। ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰাসকলৰ বাবে ভাল খবৰ আহিব। তেওঁলোকে পদোন্নতি হৈ অৰ্থ সম্বন্ধীয় দিশত টনকিয়াল হ'ব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত অত্যন্ত ভাল এই ৰাশিৰ বাবে। এই ৰাশিৰ জাতক জাতিকাই হেলা ৰঙে সুনাম আনিবলৈ সক্ষম হ'ব শিক্ষাৰ ক্ষেত্ৰত। কন্যা ৰাশিৰ ক্ষেত্ৰত নতুন বৰ্ষটিত সা সম্পদৰ যোগ আছে, তেওঁলোকে সা সম্পদ ল'ব পাৰে।
ঘৰ মাটি সম্পত্তি আপোনাৰ জীৱনলৈ আহিব। প্ৰেমৰ ক্ষেত্ৰত শুভ হ'ব। নিজতকৈ বেছি বয়সৰ কোনো নাৰীৰ লগত আপোনাৰ প্ৰেম হ'ব পাৰে। নিজৰ দোষৰ বাবে বা নিজৰ ভুলৰ বাবে আপুনি দাম্পত্য জীৱনত কিছু বেমেজালিৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে দাম্পত্য জীৱনত মোটামুটি ভালেই চলিব। ইয়াৰ পিছৰ ৰাশি হৈছে তুলা ৰাশি। আপোনাৰ নামৰ প্ৰথম আখৰ যদি ৰ আৰু দন্তীয়া তৰে আৰম্ভ হৈছে তেনে আপুনি এজন তুলা ৰাশিৰ ব্যক্তি। নতুন বছৰত আপোনাৰ ক্ষেত্ৰত বিশেষ সুবিধা নাহিলেও আপুনি কাৰো ওচৰত হাত পাতিবলগীয়া নহয়। তুলা ৰাশিৰ ব্যক্তিৰ ক্ষেত্ৰত অসমীয়া নতুন বছৰটোত পঞ্চম স্থানত শনি আৰু মংগল থাকিব। সপ্তম স্থানত বৃহস্পতি ৰবি থাকিব। শনি আৰু মংগল শুভ স্থানত হোৱাৰ বাবে তেওঁলোকে যথেষ্ট উন্নয়নমূলক কাম কৰিব পাৰিব আৰু এওঁলোকৰ বাবে যথেষ্ট সুবিধা আহিব। এওঁলোকৰ শুভ হ'ব। কষ্ট কৰা মতে ফল পাবলৈ সক্ষম হ'ব। মাজে মাজে যোগ্যতা থকাৰ স্বত্বেও হতাশাত ভুগিবলগীয়া হ'ব পাৰে তুলা ৰাশিৰ ব্যক্তিসকলে অসমীয়া নতুন বৰ্ষটিত। বছৰৰ আৰম্ভণিতে কিছু বেমেজালি অৰ্থাৎ দোধোৰ মোধোৰত পৰিলেও বছৰৰ মাজভাগৰ পৰা অতি সুন্দৰ হ'ব এওঁলোকৰ বাবে। ব্যৱসায় বাণিজ্যত লাভৰ যোগ আছে। শিক্ষাৰ ক্ষেত্ৰত শুভ হ'ব। সফলতা লাভ কৰিব পাৰিব। চাকৰিত এওঁলোকে অৰ্হতা অনুসৰি ফল পাব। পদোন্নতি আছে। পাৰিবাৰিক জীৱনত সুখ হ'ব। সম্পদৰ যোগ আছে। ইয়াৰ পিছৰ ৰাশি হৈছে বৃশ্চিক ৰাশি। আপোনাৰ নামৰ প্ৰথম আখৰ যদি দন্তীয়া ন আৰু অন্তস্থ জৰে আৰম্ভণি হৈছে তেনে আপুনি এজন বৃশ্চিক ৰাশিৰ ব্যক্তি। এই বছৰত বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত পঞ্চম স্থানত বুধ গ্ৰহ হোৱাৰ বাবেই কিছু মনৰ স্থিৰতা বাঢ়িব। যিকোনো ক্ষেত্ৰত স্থিৰ সিদ্ধান্ত লৈ আগুৱাব পাৰিব আপুনি। চাকৰিৰ ক্ষেত্ৰত যদি কিবা পৰীক্ষা নিৰীক্ষা দিব লগা হয় তাত সুফল পাবলৈ সক্ষম হ'ব। ব্যৱসায় বাণিজ্যত যথেষ্ট উন্নতি আছে। ধন টকা পইচাৰ যোগ আছে আপোনাৰ ক্ষেত্ৰত। জুৱাজাতীয় খেলৰ পৰা পাৰিলে আপুনি আঁতৰি থাকিলে আপোনাৰ বাবেই মংগল হ'ব। চাকৰিৰ পদোন্নতিৰ সুযোগ আহিব পাৰে আপোনাৰ এই বৰ্ষতে। কোনো দূৰণিবতীয়া ব্যৱসায় প্ৰতিষ্ঠানত কাম কৰাৰ সুযোগ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত নিজক সদায় অলপমান সাৱধান কৰিব লাগিব। মাজে মাজে স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িব পাৰিব এই বৰ্ষটিত। যদিও আগবাঢ়িব তেওঁলোকে কিছু কিছু ক্ষেত্ৰত হেঁচা পাব পাৰে। পৰীক্ষামূলক শিক্ষাত সুফল পাব। প্ৰেম বিবাহৰ ক্ষেত্ৰত শুভ। বিভিন্ন নাৰীৰ সান্নিধ্য ল'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। কিন্তু এটা কথাত সাৱধান হ'ব লাগিব যে কোনো স্বাৰ্থলোভী নাৰীৰ প্ৰৰোচনাত পৰি এই বছৰত তেওঁলোকে কিছু অৰ্থ ব্যয় কৰিবলগীয়া হ'ব পাৰে। জ্যোতিষশাস্ত্ৰৰ ৰাশিচক্ৰৰ ৯ নম্বৰ ৰাশিটো হৈছে ধনু ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ধ ভ ফৰে আৰম্ভণি হয় তেওঁলোক ধনু ৰাশিৰ ব্যক্তি হয়। এই বছৰত আপোনাৰ ভাগ্যত কিবা এটা পৰিৱৰ্তন দেখিবলৈ পাব। কিবা বিশেষ দায়িত্ব পাব পাৰে আপুনি এই নতুন বৰ্ষটিত। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আগৰ বছৰকেইটাতকৈ আপুনি বেছি লাভৱান হ'ব। লোকচান কম হ'ব। চাকৰিৰ ক্ষেত্ৰত পদোন্নতি আছে। বিশেষকৈ যিসকল ব্যক্তি সাহিত্য অভিনয় সামৰিক ক্ষেত্ৰত আগবঢ়া তেওঁলোকে বছৰৰ মাজভাগৰ পৰা সন্মান পাব পাৰে। এই বছৰত যিকোনো ক্ষেত্ৰতেই আপুনি সম্বন্ধীয় ব্যক্তিৰ পৰা কিছু সহায় সহযোগ পাব পাৰে। যিকোনো ভাল অথবা বেয়া কামত ঘৰৰ পৰা সমৰ্থন পাব। প্ৰেম বিবাহৰ ক্ষেত্ৰত সুফল পাব। এই বছৰটো আপোনাৰ প্ৰেম বিবাহত শুভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে। আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধান হ'লে এই বৰ্ষটিত আপুনি বহু উন্নতি কৰিব পাৰিব। ইয়াৰ পিছৰ ৰাশি হৈছে মকৰ ৰাশি। আপোনাৰ নামৰ প্ৰথম আখৰ যদি খ আৰু বৈজ্ঞা জৰে আৰম্ভণি হৈছে তেনে আপুনি এজন মকৰ ৰাশিৰ ব্যক্তি। অৰ্থনৈতিকভাৱে আগন্তুক বৰ্ষত আপোনাৰ বাবে অতি মংগলজনক হ'ব। কিয়নো এই বছৰত আপোনাৰ উন্নতি যথেষ্ট আছে। এই বছৰত সঞ্চয়ৰ লগতে আপুনি খ্যাতি অৰ্জন কৰিব পাৰিব। আত্মীয় কুটুম্ব বা চিনাকি মানুহৰ পৰা শত্ৰুতা পাব পাৰে এই বছৰত। কিন্তু যিমান শত্ৰু থাকিলেও আপোনাৰ এই বছৰত শত্ৰুৱে বিশেষ হানি বিঘিনি কৰিব নোৱাৰে। চাকৰিৰ ক্ষেত্ৰত উন্নতি কম হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰখনত নতুন নতুন ব্যৱসায়ত আপুনি সুবিধা পাব পাৰে আৰু লাভৱান হ'ব পাৰিব। ব্যৱসায় প্ৰসাৰৰ যোগ আছে। আপুনি যদি এজন ব্যৱসায়ী ব্যক্তি তেনে আপোনাৰ আগৰ তুলনাত ব্যৱসায় বাঢ়িব। যুটীয়া ব্যৱসায় এই বছৰত আপুনি লাভৱান হ'ব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত মোটামুটি আপোনাৰ ভাল হ'ব যদিও যিকোনো ক্ষেত্ৰত অধিক সতৰ্ক হ'ব লাগিব শিক্ষাৰ দিশত। নহ'লে আপোনাৰ কষ্টৰ ফল লোকে ল'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত বিশেষ বেয়া নহয় যদিও পাৰিবাৰিক ক্ষেত্ৰত পত্নীৰ পৰা কিছু অৱহেলিত হ'ব পাৰে। স্বাস্থ্য আপোনাৰ মোটামুটি ভালেই যাব। স্বাস্থ্যৰ ক্ষেত্ৰত এই নতুন বৰ্ষটিত আপুনি বিশেষ অসুবিধা নাপায়।
ৰাশি চক্ৰৰ 11 নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো গ, তলপীয়া শ, দন্তীয়া শৰে আৰম্ভণি হয়, সেইসকল ব্যক্তি কুম্ভ ৰাশিৰ ব্যক্তি হয়। কুম্ভ ৰাশিৰ ক্ষেত্ৰত এই বৰ্ষটো সফল বৰ্ষ হ'ব। নিজৰ জ্ঞান বুদ্ধিৰ বাবে সন্মানিত হ'ব পাৰে। সামাজিকভাৱে আপোনাৰ সন্মান বাঢ়িব পাৰে। চাকৰিৰ ক্ষেত্ৰত পদোন্নতি আছে, চাকৰিৰ যোগ আছে। আগন্তুক বৰ্ষত অভিনয়ৰ ক্ষেত্ৰত যথেষ্ট সুনাম কৰিবলৈ সক্ষম হ'ব কুম্ভ ৰাশিৰ ব্যক্তিসকল। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো এওঁলোকৰ ভাল দেখা গৈছে। এওঁলোকে প্ৰচুৰ পৰিমাণে ব্যৱসায় বাণিজ্যত ধন লাভ কৰিব পাৰিব। বিশেষকৈ কাঠ, খনিজাত দ্ৰব্য আদি ব্যৱসায়ত যথেষ্ট পইচা উপাৰ্জন কৰিব পাৰিব। প্ৰেমৰ মাধ্যমেৰে যদি বিবাহ হয় তেনে অধিক সুফল পাব আৰু সুখী হ'ব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত কষ্ট অনুসৰি ফল পাব। পৰীক্ষামূলক শিক্ষাৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব। শত্ৰুৰ কিছু হেঁচা পাব যদিও আনলৈ ভৰসা নকৰাৰ স্বভাৱটোৰ বাবে শত্ৰুৱে বিশেষ একো হানি কৰিব নোৱাৰিব এওঁলোকক। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব। এই বছৰত স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। ৰাশি চক্ৰৰ একেবাৰে শেষৰ ৰাশি হৈছে মীন ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো প্ৰথম চ আৰু দন্তীয়া দৰে আৰম্ভণি হয়, সেই ব্যক্তিসকল মীন ৰাশিৰ ব্যক্তি হয়। এই ৰাশিৰ ক্ষেত্ৰত এই বৰ্ষটো অতি সৌভাগ্যপূৰ্ণ বৰ্ষ হ'ব। এই বৰ্ষত এওঁলোকে যথেষ্ট উন্নতি আনিব পাৰিব। আগন্তুক অসমীয়া নতুন বৰ্ষত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বিশেষ উন্নতি নহ'লেও লোকচানৰ সন্মুখীন এওঁলোক কেতিয়াও হ'ব নালাগে। মোটামুটি আগৰ বছৰৰ দৰে চলি যাব যদিও এওঁলোকে এইবাৰ ধন কিছু সঞ্চয় কৰিব পাৰিব। নতুন ব্যৱসায় বাণিজ্যত অৱশ্যে লাভৱান হ'ব পাৰিব। চাকৰিৰ ক্ষেত্ৰত শুভ সংযোগ আছে, নতুন চাকৰিৰ যোগ আছে। শিক্ষাৰ ক্ষেত্ৰত কষ্ট অথলে নাযায়। যিকোনো পৰীক্ষাত তেওঁলোকে সুফল দেখুৱাব পাৰিব আৰু সন্মানীয় আসন পাবলৈ তেওঁলোকে সক্ষম হ'ব। নিজৰ বিচক্ষণ বুদ্ধিৰ জৰিয়তে তেওঁলোকে আনৰ ওচৰত হাত পাতিবলগীয়া কেতিয়াও নহয়। প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকা আদৰ্শৱান হ'ব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত নিজে কিছু সহনশীল হোৱাৰ বাবেই এওঁলোকে প্ৰেমৰ ক্ষেত্ৰত এই নতুন বৰ্ষটিত বা পাৰিবাৰিক ক্ষেত্ৰত এই নতুন বৰ্ষটিত অতি সুখী হ'ব পাৰিব। মাজে মাজে পতি পত্নীৰ মাজত গৰমাগৰমি চলিব যদিও তেওঁলোকৰ সেই গৰমাগৰমি আনে কেতিয়াও বুজি নাপায়। এওঁলোকে নিজৰ মাজতে সেই বাদ বিবাদবোৰ মীমাংসা কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি ভালেই চলিব। চকুৰ সমস্যা হ'ব পাৰে নতুন বৰ্ষটিত। মোটামুটি ভালেই চলি যাব তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। স্বাস্থ্যৰ বিশেষ অৱনতি নহয়। বছৰৰ শেষৰ ফালে কিছু অৰ্থ সংকট আহিব পাৰে, কিন্তু এওঁলোকৰ বুদ্ধিৰ জৰিয়তে এওঁলোকে যেনেকুৱা অৰ্থ সংকট হ'লেও এই বছৰত তেওঁলোকৰ ভাগ্যৰ বলত যিকোনো সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। কাৰণ এই বছৰত এওঁলোকৰ বাবে অতি সুবিধা আহিছে। মীন ৰাশিৰ ব্যক্তিসকলে সেই সুযোগ সুবিধা গ্ৰহণ কৰিব পাৰিলে বহুখিনি উন্নতি কৰিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, জ্যোতিষ শাস্ত্ৰৰ অনুসৰি ৰাশি গণনাৰ 12 ৰাশিৰ ক্ষেত্ৰত এনেধৰণৰ ফলাফল দেখা পোৱা গৈছে। আশা কৰিছোঁ নতুন বৰ্ষটি আপোনাৰ বাবে সুখ আৰু সমৃদ্ধিশালী হওক। আপুনি উন্নতি কৰক নতুন বৰ্ষত। প্ৰতিটো ৰাশিৰ ব্যক্তিয়ে যাতে উন্নতিৰ পথ দেখিবলৈ পায়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।